ঠিক আছে স্ক্ৰীনখন দেখিছানে বাৰু মোৰ স্যার দেখিছো অ'কে অ'কে ঠিক আছে অ'কে এক মিনিট ষ্টুডেণ্ট ৰ'বা আহি আছে স্যার এতিয়া একো নাই আহা এতিয়া নাই অহা নেকি ৰ'বা নহয় মই সেইটো কৰি থৈছিলোঁ এতিয়া আহিছে নাই হোৱাইট স্ক্ৰীন এখন আহিছে নাই এতিয়া স্যার স্যার নাই নাই আহা নাই অহা হা আহিছে স্যার নাই আহা অ'কে ৰ'বা এক মিনিট ৰ'বা ৰ'বা আকৌ শ্বেয়াৰ কৰিব লাগিব এক মিনিট স্ক্ৰীন ৰ'বা ষ্টপ শ্বেয়াৰিং হৈ গ'ল একচুৱেলি অঁ এতিয়া আহিব এতিয়া আহিছে স্যার আহিছে স্যার আহিছে স্যার আহিছে অ'কে চ' চবকে প্ৰথমতে হেপ্পী বিশ্বকৰ্মা পূজা দেই থ্যাংক ইউ স্যার সেম টু ইউ চবকে হেপ্পী বিশ্বকৰ্মা পূজা শুনিছা নাই চবে স্যার সেম টু ইউ Thank you, sir. Same to you. অ'কে চবে পূজা চূজা কৰিলা ৰাতিপুৱা উঠি কৰিবলৈ আছে আচ্ছা অ'কে চাইকেলখন ধুবলৈ আছে ন আচ্ছা সোনকালে উঠিব লাগিছিলে আজি ঠিক আছে দিয়া স্যার ঘৰত বাকী চবৰ হৈ গ'ল মোৰে হোৱা নাই অকল কোনে দিয়া অ'কে তেনেহ'লে আজি মই তোমালোকক দুটা কুৱেশ্যনে বুজাম য'ত এটা কুৱেশ্যনত মই ফৰ লুপ ইউজ কৰিম আৰু এটা কুৱেশ্যনত মই হোৱাইল লুপ ইউজ কৰিম দেই চ' দুইটা প্ৰব্লেম কি হ'ব ফৰ লুপটো প্ৰথমতে মই হোৱাইল লুপটো ইউজ কৰি এটা প্ৰব্লেম এটা বুজাম তাৰপিছত ফৰ লুপটো ইউজ কৰি এটা প্ৰব্লেম বুজাম আৰু তাৰপিছত সেইখিনি তেনেকুৱা টাইপৰ সেইকেইটা কুৱেশ্যনৰ অলপ ভেৰিয়েশ্যন মই কেইটামান কুৱেশ্যন মই গুগল ক্লাছৰুমত দিম এছাইনমেণ্ট হিচাপে চ' এতিয়া কৰিব লাগিব চ' ঠিক আছে ফাৰ্ষ্ট কুৱেশ্যনটো মই তোমালোকক যোনটো কৰাম সেইটো হোৱাইল লুপ ইউজ কৰি মই ইমপ্লিমেণ্ট কৰিম সেইটো কৰিম ৰিভাৰ্ছ আ নম্বৰ কোনোবাই এই প্ৰগ্ৰামটো কৰিছা নি আগতে কিবা হ'লেও কৰিছা নি এই প্ৰগ্ৰামটো এই কনচেপ্টটো লৈ ৰিলেটেড স্যার লাস্ট ইয়ার জাভাস্ক্রিপ্টত কৰিছিলো আচ্ছা বাকী স্যাৰ মোৰ কোডিঙে কৰা এসপ্তাহ হৈছে তোমাৰতো নতুন হয় বাকী এইটো অনামিকাই কৰিছা নি বাৰু তাই আছিলে নহয় সোমাইছিলে তো তাই নেটৱৰ্ক ইছ্যু হৈছে অ'কে
বাকী জিয়াই কৰিছা নি বাৰু অভিষেক কৰিছা নি আগতে নে ফাৰ্ষ্ট টাইম চবে Sir, first time. অ'কে ফাৰ্ষ্ট টাইম ন ঠিক আছে অ'কে একো নাই চ' একচুৱেলি হ'ল কি কথাটো ইয়াৰ কনচেপ্টটো কি হ'ব মই ফাৰ্ষ্ট তোমালোকক কনচেপ্টটো বুজাম এনেকেই মানে প্ৰগ্ৰামটো কৰাৰ আগে আগে তোমালোকে লজিকটো ভাবিব লাগে কেনেকৈ ভাবিব লাগে মই সেইটো এতিয়া এই প্ৰব্লেমটো থ্ৰু দি তোমালোকক দেখাম চ' একচুৱেলি ৰ'বা হয় কি ৰিভাৰ্চিং এ নাম্বাৰ ছাপ'জ তুমি এণ্টাৰ কৰিলা 284 এণ্টাৰ কৰিলা আৰু তুমি 284 ইনপুট দিলা 284 ইনপুট দিয়াৰ পিছত তোমাৰ আউটপুটটো ওলাব লাগে 482 কথাটো বুজিছা ৰিভাৰ্ছ চ' কেনেকৈ কৰিম এইটো এতিয়া স্যাৰ ডিজিটেলি ৰিভাৰ্স মানে মানে আমি প্ৰগ্ৰামৰ থ্ৰু দি ৰিভাৰ্ছ কৰিম ডিজিটেলি ৰিভাৰ্ছ মানে ডিজিটেলি ৰিভাৰ্ছ স্যাৰ মানে ডিজিট কেইটা ৰিভাৰ্স হৈ যাব কৈছো ডিজিট কেইটা ৰিভাৰ্ছ হৈ যাব চ' সেইটো কৰা এটা লজিক এটা আছে তোমালোকে যদি ন'টিছ কৰা মই যদি 284টো টেনেদি ফাৰ্ষ্ট ডিভাইড কৰোঁ তেতিয়া মোৰ কি ওলাব ৰিমাইণ্ডাৰত 4 ওলাব হয়নে বাৰু স্যাৰ অ'কে এতিয়া যদি মই এই 4টো এটা কোনোবা এটা ভেৰিয়েবলত ষ্ট'ৰ কৰি থৈ দিব পাৰোঁ লাইক এই 4টো মানে ভেৰিয়েবলত নহয় সেইটো মাইণ্ডত নথবা যদি এই 4টো মই এতিয়া 10ৰ লগত মাল্টিপ্লাই কৰোঁ তো কি হ'ব 40 হ'বনে বাৰু স্যাৰ অ'কে তাৰপিছত এইটো আৰু এইটো ষ্টেপ কৰাৰ পিছত ৰ'বা ৰিকুৱেষ্ট আহিছে ৰ'বা এক মিনিট ৰ'বা দেই তাৰপিছত অ'কে ক'ত আছিলোঁ মই অ'কে এতিয়া যেতিয়া আমি এইটো এবাৰ ফাৰ্ষ্ট টাইম কৰিলোঁ তেতিয়া আমি 40 পালোঁ তাৰপিছত আকৌ আমি কি কৰিব লাগিব নেক্সট ষ্টেপটোত 284ৰ ডিভাইড কৰা সময়ত যোনটো 28 কুৱেশ্যনটো ওলাইছিলে নহয় সেইটো আকৌ ৰ'বা আৰু ৰিকুৱেষ্ট আহিছে ৰ'বা অ'কে তো তাৰপিছত আমি যদি এতিয়া এই কুৱেশ্যনটোৰ লগত ডিভাইড কৰোঁ আকৌ
আমি 8 পাম আৰু নেক্সট টাইম 40 এতিয়া আমাৰ চোৱা মই তোমাক কেনেকৈ বুজাওঁ ৰিভাৰ্ছ ইনটু 10 প্লাছ R এই ফৰ্মুলাটো একচুৱেলি এপ্লাই হৈ আছে ফাৰ্ষ্ট টাইম যেতিয়া আমাৰ ইয়াত 4 পাইছিলোঁ এই ৰিভাৰ্ছত মই 1 থৈ দিছিলোঁ 1 ইনটু 10 1 ইনটু 10 হৈ গ'ল আমাৰ ৰ'বা R ইনটু 10 হ'ল ৰিভাৰ্ছটো আমাৰ ৰিমাইণ্ডাৰ আহিলে ৰ'বা এক মিনিট ৰ'বা দেই ৰিভাৰ্ছ ইনটু 10 40 ৰিভাৰ্ছ ইনটু 10 প্লাছ R এক মিনিট ৰ'বা ৰিভাৰ্ছ আহিলে ৰিভাৰ্ছ ইনটু 10 প্লাছ R আহিলে যদি মই ৰিমাইণ্ডাৰ উলিয়াওঁ ৰিমাইণ্ডাৰটো R মডুলাছ 10 10টো যদি মই 4 উলিয়াওঁ এক মিনিট ৰ'বা দেই ৰিভাৰ্ছটো যদি 40 আছিলে আৰু ইয়াত মই ৰিভাৰ্ছ প্লাছ 10 ৰিভাৰ্ছ ইনটু 10 প্লাছ R যদি কৰোঁ তেতিয়া আমাৰ আই থিংক ইয়াত মোৰ কিবা এটা গণ্ডগোল হৈ আছে ৰ'বা এক মিনিট মই অলপ এক মিনিট দিবা মই তাৰপিছত লজিকটো বুজাই আছোঁ অ'কে ঠিক আছে ৰ'বা কথাটো হ'ল কি ফাৰ্ষ্ট টাইম মই এইখিনি আকৌ মোহাৰিছোঁ এইটো ক্লিয়াৰ কৰি দিওঁ অ'কে ফাৰ্ষ্ট টাইম যেতিয়া মই 432 এণ্টাৰ কৰিলোঁ আৰু ইয়াৰ পৰা উলিয়াব লাগে 234 ফাৰ্ষ্ট টাইম যেতিয়া মই 432ক ডিভাইড কৰিলোঁ আৰু এই ফৰ্মুলাটো মই লিখিছোঁ ফাৰ্ষ্ট যদি ৰিভাৰ্ছত মই 0 থওঁ একদম ইনিচিয়েলত মই কি কৰিলোঁ ৰিভাৰ্ছত মই 0 এছাইন কৰি থৈ দিলোঁ এতিয়া যদি মই ফাৰ্ষ্ট টাইম 10টো 432 লগত যদি ডিভাইড কৰোঁ তেতিয়া আমাৰ ৰিমাইণ্ডাৰটো ওলাব 2 যোনটো দেখিছা কি ৰিমাইণ্ডাৰটো এই ফাৰ্ষ্ট ডিজিটৰ লগত মেটচ হৈছে হয়নে বাৰু ছাৰ হয় ছাৰ অ'কে চ' এতিয়া কথাটো কি হৈছে এতিয়া ভালকৈ চোৱা যোনটো এই ফাৰ্ষ্ট ডিজিটটো আহিলে ফাৰ্ষ্ট টাইম যেতিয়া ডিভাইড কৰিলোঁ আৰত মোৰ এতিয়া 2 আহিব ঠিক আছে আৰু ৰিভাৰ্ছত মোৰ এতিয়া ফাৰ্ষ্ট টাইম যেতিয়া মই এইটো চলালোঁ তেতিয়া মই 0 ইনটু 10 কি হ'ব 0 প্লাছ 2 2 চ' ৰিভাৰ্ছত এতিয়া মোৰ ইনিচিয়েলি প্ৰথমতে 0 ষ্ট'ৰ হৈ গৈছিলে তাৰপিছত 2 ষ্ট'ৰ হ'ল নেক্সট বাৰ যেতিয়া আমি ডিভাইড কৰিম তেতিয়া আমি 43 লগত ডিভাইড কৰিম চ' যেতিয়া 43 লগত ডিভাইড কৰিম আমি 1043 আহিছে চ' নেক্সট টাইম এই 2 জেগাত আমাৰ 3 আহি যাব
আৰু অলৰেডি আমাৰ ৰিভাৰ্চত কি হৈ আছিলে এতিয়া প্ৰেজেণ্ট 2 হৈ আছেনে বাৰু ভেলিউটো Oh, sir. অ ছাৰ অ'কে চ' এতিয়া কি হৈ আছে 2 into 10 plus 3 20 plus 3 23 হ'ল যোনটো দেখিছা এই ফাৰ্ষ্ট ডিজিট কেইটাৰ লগত মিলি গ'ল আমি ৰিভাৰ্চ কৰাৰ লগত হয়নে বাৰু অ ছাৰ অ'কে এতিয়া আৰু এবাৰ আকৌ ডিভিজন কৰিম আমি এই কোৱেশ্যনটোক লগত চ' আকৌ এবাৰ যদি ডিভিজন কৰোঁ তোমালোকে পাবা ৰিমাইণ্ডাৰ 4 চ' এই আৰটো জেগাত আমি তাৰপিছত 4 পাই যাম আৰু ৰিভাৰ্চত আমাৰ কাৰেণ্টলি ইয়াত মই এইটো এছাইন নকৰিলোঁ ৰিভাৰ্চত যোনটো আগতে আমাৰ 23 ওলাইছিলে সেইটো মই আগতে ৰিভাৰ্চত 23 ষ্ট'ৰ কৰি থৈছিলোঁ 23টো ইয়াত ষ্ট'ৰ হৈ আছিলে চ' মই ইয়াত এনেকৈ দি দিছোঁ 23 into 10 plus 4 230 plus 4 234 আমাৰ ৰিভাৰ্চ নম্বৰটো ওলাই গ'ল হয়নে বাৰু ছাৰ ওলালে খালি এটা কথা যেতিয়া আমাৰ ৰিভাৰ্চ নাম্বাৰটো ওলাই গ'ল আকৌ এবাৰ এই ডিভিজনটো আমি কোৱেশ্যনটোৰ লগত কৰিম চ' আমি হোৱাইল লুপত এটা কণ্ডিশ্যন ঢালিব লাগিব কি যেতিয়ালৈকে এই কোৱেশ্যনটো গ্ৰেটাৰ দেন 0 হয় মানে যেতিয়ালৈকে 0 নাপায় তেতিয়ালৈকেহে আমাৰ এই ডিভিজনটো হৈ গৈ থাকিব যেতিয়া আমাৰ কোৱেশ্যনত 0 পাই যাব মানে আফটাৰ এইটো পিছত এইটো কৰাৰ পিছতহে আমি কোৱেশ্যনত 0 পাইছোঁ হয়নে বাৰু এই ডিভিজনটো কৰাৰ পিছত অ ছাৰ এই ডিভিজনটো কৰাৰ পিছত আমি যেতিয়া কোৱেশ্যনটোত 0 পালোঁ তাৰপিছত আমি তাত মানে ইয়াত লিখি দিব লাগিব কি যেতিয়া আমি কোৱেশ্যনটো 0 পাই মানে কোৱেশ্যনটো যেতিয়ালৈকে 0তকৈ গ্ৰেটাৰ হয় তেতিয়ালৈকে আমাৰ এই প্ৰচেছটো ৰিপিটেটিভলি হৈ থাকিব আৰু যেতিয়া কোৱেশ্যনটো আমাৰ 0 পাই যাব তাত আমাৰ লুপটো ব্ৰেক হৈ যাব মানে ৰখি যাব তাত আমাৰ ৰিপিটেশ্যনটো চ' তেতিয়াহে গৈ পিনে কেলৈ কি আমি লুপটোতো ক'ৰবাত গৈ ৰিপিটেশ্যন এটা কণ্ডিশ্যন এটা দিব লাগিব য'ত গৈ লুপটো ৰখিব লাগিব কথাটো বুজিছা আৰু লুপৰ যোনটো কণ্ডিশ্যনটো কোনটো হয় মই কেনেকৈ ডিচাইড কৰিলোঁ সেইটো কথা বুজিছা নাই বাৰু চবে ছাৰ বুজিছোঁ চবে কোৱাচোন কিবা ডাউট আছে লজিকটোত কিবা ডাউট আছে নেকি মোক সেইটো কোৱা মই ইমপ্লিমেণ্ট কৰিমে তেতিয়া আৰু ক্লিয়াৰ হ'ব No, sir. অ'কে অ'কে Nice, sir. Sir, অঁ কোৱা sir, গোটেইখিনি নাম্বাৰ মানে 10 দি ডিভাইড কৰিব লাগিব নেকি? অঁ 10 দি ডিভাইড কৰিব লাগিব এইটো তোমালোকে বেলেগ নাম্বাৰ নহ'ব মানে? বেলেগ নম্বৰ নহ'লে তোমাৰ নোলায় লাষ্টৰ বিকজ চোৱা সেইটো আই থিংক তোমালোকে সেইটো কি কওঁ এতিয়া মই যদি 100 যদি ডিভাইড কৰোঁ 432 100 400 হ'ব 32 ওলায় তুমি দেখিছা 100 ডিভাইড কৰিলে আমাৰ লাষ্ট দুটা ডিজিট ৰিমাইণ্ডাৰত পাওঁ হয়নে বাৰু হয় ছাৰ। হয় ছাৰ তেনেকৈ যদি আমি 10 দি ডিভাইড কৰোঁ আমি সদায় ৰিমাইণ্ডাৰত লাষ্ট ডিজিটটো পাম চ' এইটো মানে এতিয়া লজিকটো কি হয় মানে সেইটো এই লজিকটোৱে মানে ভবাটোৱে ইম্পৰ্টেণ্ট কি মই 10 দি ডিভাইড কৰিব লাগিব তেতিয়াহে গৈ পিনে মই লাষ্ট ডিজিটটো বাৰে বাৰে গৈ 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 পাই থাকিম ৰিপিটেশ্যন হৈ থাকিম আৰু এই ফৰ্মুলাটো যে মই কেনেকৈ পালোঁ সেইটো একচুৱেলি তোমাৰ লজিকটো মানে ভাবিব লাগিব তুমি
এইটো অলপ মানে ষ্টাৰ্টিঙত অলপ টাফ লাগে কি মই কেনেকৈ ভাবিম এইটো একচুৱেলি প্ৰেক্টিচৰ লগত আহে এতিয়া মই মানে এইটো ওৱান অফ দ্য মানে ফাণ্ডামেণ্টেল ষ্টেণ্ডাৰ্ড প্ৰব্লেম হয় ৰিভাৰ্চ কৰা নম্বৰটো এতিয়া এইটোক লৈ পিনাই এইবিলাক লৈ পিনাই কিছুমান বেলেগ প্ৰব্লেমছো বনে চ' এতিয়া এইবিলাক মানে কিছুমান ফাণ্ডামেণ্টেল প্ৰগ্ৰামছ হয় যোনখিনি ষ্টাৰ্টিঙত কৰা মানে দৰকাৰী তেতিয়াহে গৈ পিনে তোমালোকক বেছটো বনায় মানে মই সেইকাৰণে তোমালোকক মানে ফাণ্ডামেণ্টেল প্ৰগ্ৰামৰ পৰা মানে চব কৰাইছোঁ চ' এতিয়া মই প্ৰগ্ৰামটো কৰিব ষ্টাৰ্ট কৰোঁ এতিয়া প্ৰগ্ৰামটো মই কেনেকৈ লিখিম সেইটো তোমালোকে ভালকৈ চাবা বাকী ষ্টাৰ্টিংটোতো ছেমেই সেইটো লিখিবই লাগিব অ'কে অ'কে এতিয়া চোৱা মোক কেইটা ভেৰিয়েবল লাগিব ফাৰ্ষ্ট এটা ভেৰিয়েবল লাগিব মোক মোৰ নিজৰ নাম্বাৰটো য'ত মই যোনটো নাম্বাৰক ৰিভাৰ্চ কৰিব বিচাৰিছোঁ সেই নাম্বাৰটো ষ্ট'ৰ কৰিবৰ কাৰণে প্ৰথমতে মোক ভেৰিয়েবলটো লাগিব ঠিক আছে চবে বুজিছা যোনটোক মই ৰিভাৰ্চ কৰিব বিচাৰিছোঁ নেক্সট ৰিভাৰ্চ কৰিবৰ কাৰণে ৰিভাৰ্চ কৰাৰ পিছত যোনটো আমি ভেলিউ পাম সেইটোক ষ্ট'ৰ কৰিবৰ কাৰণে মোক এটা ভেৰিয়েবল লাগিব খালি চিন্স মই ৰিভাৰ্চৰ লগত এটা মাল্টিপ্লিকেশ্যন এটা কৰিম তো ৰিভাৰ্চত মই কালি শিকাইছিলোঁ যদি ৰিভাৰ্চত আমি 0 এছাইন নকৰোঁ তো কি হ'ব মাল্টিপ্লিকেশ্যনটো ৰিভাৰ্চৰ লগত চিন্স এছাইন নকৰিলোঁ চ' গাৰ্বেজ ভেলিউ এটা মাল্টিপ্লাই হৈ যাব আৰু আমি ৰিকুৱায়াৰ্ড ৰিজাল্টটো নাপাম চ' তাৰপিছত স্যাৰ ইনিশিয়ালি ৰিভাৰ্স ইকুৱেল টু 1 বুলি এজিউম কৰি ল'ব 1 নহয় 0 বুলি এজিউম কৰিব লাগিব 1 এজিউম কৰিলে কি হ'ব তুমি নিজে চোৱা স্যাৰ নহয় স্যাৰ আমি যদি এছাইন নকৰো তেতিয়া কৈছো যদি এছাইন নকৰোঁ মানে তুমি সেইটো ক'ব নোৱাৰা সেইটো মানে ছিষ্টেমৰ ওপৰত ডিপেণ্ড কৰিব তোমাৰ তাত গাৰ্বেজ ভেলিউ কিবা বেলেগো সোমাই যাব পাৰে কথাটো বুজিছা সেইটো মানে তুমি কম্পিউটাৰ ডিপেণ্ডেণ্ট কম্পিউটাৰ ডিপেণ্ডেণ্ট সেইটো তোমাৰ কম্পিউটাৰ ডিপেণ্ডেণ্ট আছে সেইটো সময়ত তুমি হপায় কিবা বেলেগ প্ৰচেছ চলাই থ'ব পাৰা তোমাৰ কিবা বেলেগ এপ্লিকেশ্যন চলি আছে এইবিলাক মানে কি হয় ভিতৰুৱা কথা মানে সেইবিলাক তোমাৰ চি পি ইউটোৱে এতিয়া কেইটা প্ৰচেছ চলাই আছে সেইটোৰ ওপৰত ডিপেণ্ড কৰিব এতিয়া তো মানে সেইবিলাক ইমান ভিতৰলৈ যাব নালাগে বাছ সেইটো জানা কি এইটো গাৰ্বেজ ভেলিউ ষ্ট'ৰ হৈ যায় এইটো মানে চি প্লাছ প্লাছৰ মানে যেতিয়া এইটোতো ওৱান অফ দ্য মানে এতিয়াও ইউজ হয় খালি কিছুমান ডিছএডভান্টেজ আছে যেনেকৈ এতিয়া এছাইন কৰিব লাগে এইবিলাক নিজে মানে হেণ্ডেল কৰিব লাগে তো যোনটোবিলাক পাইথন আৰু পাইথনতো তুমি এইবিলাকো লিখিব নালাগে এই হেডাৰ ফাইল লিখিব নালাগে ফাংচনো লিখিব নালাগে ইভেন তুমি চিধা এই কোডটো লিখিব পাৰা ডাইৰেক্ট ক্লাছ টিপি দিলে হৈ যায় মানে a + b = c দি দিলে হৈ যায় চিধা পাইথনত চ' সেইকাৰণে পাইথন আজিকালি চবে মানে সেইটো ভাল পায় বাট এতিয়া কোৰ্চত আছেতো পঢ়িবই লাগিব উপায়টো নাই চ' এতিয়া মই কি কৰিম প্ৰথমতে এটা মেছেজ দিম কি এণ্টাৰ দ্য নাম্বাৰ তুমি যেনেকৈ বিচাৰা ইনষ্ট্ৰাকশ্যনটো দিবৰ কাৰণে মই দি দিছোঁ এণ্টাৰ দ্য নাম্বাৰ ডেট ইউ ৱান্ট টু হা কি কৈছা মনদীপ ভালকৈ কোৱাচোন এবাৰ মনদীপ ইনষ্ট্ৰাকশ্যন সেইটো তুমি নিজৰ মতে দিয়া তুমি কেনেকৈ কৰি দিব বিচাৰিছা সেইটো তোমাৰ ওপৰত ডিপেণ্ড কৰে ইনষ্ট্ৰাকশ্যনটো তাৰপিছত চি ইন মই নাম্বাৰত ষ্ট'ৰ কৰি দিম
এতিয়া বহুত ইম্পৰ্টেণ্ট ষ্টেপ এতিয়া মই কি কৰিম মই এটা ষ্টেপ লিখিছোঁ ইয়াত তোমালোকে বুজি পাবা মই গোটেই প্ৰগ্ৰামটো লিখি লওঁ ইচ ষ্টেপ কেনেকৈ কাম কৰিছে তাৰপিছত মই তোমাৰ লগত বুজাই আছোঁ ৰ'বা ইচ ষ্টেপ কেনেকৈ কাম কৰিছে মই তাৰপিছত চব বুজাই আছোঁ Okay. Okay. এতিয়া চোৱা এইটো বহুত ইম্পৰ্টেণ্ট হয় ইয়াত বুজাটো ফাৰ্ষ্ট মই ছাপ'জ এণ্টাৰ দ্য নাম্বাৰ মোৰ স্ক্ৰীণত প্ৰিণ্ট হ'ল মই এণ্টাৰ কৰি দিলোঁ 1 2 3 1 2 3 নলওঁ 4 5 6 456 মানে 456 এণ্টাৰ কৰিলোঁ কণ্ট্ৰলটো ইয়ালৈ আহিলে ফাৰ্ষ্টত দেখিব কি 456 যোনটো জিৰ'তকৈ ডাঙৰ আমাৰ কণ্ডিশ্যন কি হ'ব ট্ৰু ভিতৰলৈ আহিব নাম্বাৰত এতিয়া কি হৈ আছে 456 456টো 10ৰ থ্ৰুদি ডিভাইড হ'ব 10ৰ থ্ৰুদি ডিভাইড হ'লে আমি কি পাম ৰিমাইণ্ডাৰত 6 পাম হয়নে বাৰু Oh, sir. অ'কে তো আৰত মোক কি এছাইন হৈ যাব আৰ ৰিমাইণ্ডাৰ শ্ব' কৰিছে বুলি তোমালোকে এনেকৈ ভাবি লোৱা আৰত এতিয়া মোৰ হৈ গ'ল 6 আৰত যেতিয়া মোৰ 6 হৈ গ'ল সেই 6টো তাৰপিছত নেক্সট লাইনলৈ আহিলে এই লাইনটো এক্সিকিউট হৈ গ'ল নেক্সট লাইন ৰিভাৰ্ছ ইকুৱেল টু ৰিভাৰ্ছ ইনটু 10 প্লাছ আৰ আৰটো আছিলে 6 ৰিভাৰ্ছত মোৰ এতিয়া কি ভেলু ষ্ট'ৰ হৈ আছে 0 চ' 0 ইনটু 10 0 ইনটু 10 তো 0য়ে হ'ব 0 প্লাছ 6 মোৰ 6 হৈ যাব তো এতিয়া মোৰ ৰিভাৰ্ছত ষ্ট'ৰ হৈ গ'ল 6 তাৰপিছত মই নাম ইকুৱেল টু নাম বাই 10 কি কৰিলোঁ ইয়াত মোৰ নামটো কি আছিলে 456 আকৌ 456টো মই ডিভাইড কৰিলোঁ আৰু ইয়াত যোনটো কোৱেশ্যনটো আছিলে ইয়াত আছিলে মোৰ 456 ইয়াৰ লগত যেতিয়া ডিভাইড কৰিলোঁ 10 ইয়াৰ পৰা যোনটো কোৱেশ্যনটো আছিলে 45টো ওলাই পিনাই নাম্বাৰত এছাইন হ'ল চোৱা মই তোমালোকক বুজাইছিলোঁ এইটো ডিভিজন আৰু এইটো ডিভিজন দুইটাই ডিফাৰেণ্ট হয়নে বাৰু অ স্যাৰ এটা ৰিমাইণ্ডাৰ উলিয়াই এটা ডিভিডেণ্ড উলিয়াই আৰু কি বুলি কয় কোৱেশ্যণ্ট উলিয়াই চ' মানে সেইকাৰণে আমি সেইটো উলিয়াবৰ কাৰণে আমি কৰিব লাগিলে বিকজ কোৱেশ্যনটোৰ ওপৰতে ডিভিজনটো কেইবাৰ হ'ব সেইটো ডিপেণ্ড কৰিব এতিয়া চোৱা নাম্বাৰটো আমাৰ প্ৰথমতে 456 আছিলে নাম ভেলুটো 456 আছিলে সেই নাম ভেলুটোৱে গৈ পিনে মই যেতিয়া ডিভাইড কৰিলোঁ 45 হৈ গ'ল আকৌ কণ্ডিশ্যন চেকিং হ'ব এতিয়া নাম ভেলুটো মোৰ কাটি 456ৰ পৰা 45 হৈ আছে ইজ 45 গ্ৰেটাৰ দেন 0 চাব য়েছ হয় আকৌ ভিতৰলৈ সোমাব আকৌ 10টো এতিয়া 45ৰ লগত ডিভাইড হ'ব ইয়াৰ পৰা ৰিমাইণ্ডাৰ কি ওলাব 5 6টো কাটি 5 আহিলে ৰিভাৰ্ছত মোৰ কি ওলাই আছিলে আগৰ পৰা যোনটো ৰিভাৰ্ছত মই পাইছিলোঁ ৰিভাৰ্ছত মোৰ সোমাই আছিলে 6 চ' 6 ইনটু 10 প্লাছ 5 তো এতিয়া হৈ গ'ল 65 তো ৰিভাৰ্ছত এতিয়া মোৰ সোমাই আছে 65 তাৰপিছত আকৌ এইটো লাইন এক্সিকিউট হ'ব এতিয়া মোৰ ওচৰত কিমান আছে প্ৰথমতে 456 আছিলে এতিয়া মোৰ ওচৰত কি আছে 45 আছেনে বাৰু নাম্বাৰত অ স্যাৰ তাৰপিছত
আকৌ 45 লগত ডিভাইড হ'ল কোশ্চেনটো ওলালে মোৰ 4 এতিয়া নাম্বৰত মোৰ এইটো কাটি হৈ গ'ল 4 আকৌ কণ্ডিশ্যনটো চেক কৰিব গ'ল বা ওপৰলে দেখিলে 4টো গ্ৰেটাৰ দেন 0 হয় ট্ৰু হয় চ' আকৌ ভিতৰত সোমাব আকৌ নামত এতিয়া কি আছিলে 4 হৈ গ'ল 10 0 0 4 হৈ গ'ল ৰিমাইণ্ডাৰ মোৰ 4 ওলালে এতিয়া ৰিমাইণ্ডাৰত ইয়াত মোৰ 4 আছে ৰিভাৰ্চত মোৰ কি আছে 4 ইনটু 10 65 এতিয়া এই গিটেটো কেলকুলেশ্যন কৰিলে আমাৰ কি হ'ব 654 তাৰপিছত আকৌ এবাৰ ডিভিজন হ'ব খালি আমাৰ ওচৰত কি আছিলে 4 আছিলে 4টো আকৌ ডিভিজন হ'ল তাৰপৰা আমি কোশ্চেনটো পালো 0 আকৌ কণ্ডিশ্যন চেকিঙলৈ গ'ল মানে নাম্বৰত এতিয়া আমাৰ 0 আহি গ'ল ইয়াত কণ্ডিশ্যন চেকিং কৰিলে ইজ 0 গ্ৰেটাৰ দেন 0 নহয় ফলছ আহি যাব ওলাই বাহিৰৰ পৰা ব্ৰেক হৈ আহি যাব আৰু আমাৰ ৰিভাৰ্চত ফাইনেল ভেলুটো ষ্ট'ৰ হৈ থাকিব যোনটো হয় 456 চৰি 456 বুলি 654 এতিয়া কোৱা মোক এই যোনটো গীতে ৱৰ্কিংটো হৈছে সেইটো কথা বুজি পাইছা নাই বাৰু স্যাৰ বুজিছো অ'কে স্যাৰ তলৰ নাম্বাৰ ডিভিজনটোৱে মেইন লুপটো ঘূৰাই আছে লুপটো ঘূৰাই আছে কোশ্চেণ্টৰ পৰা যোনটো মানে ডিভিজন কৰি কৰি এইটোক মানে তোমাৰ নৰ্মেল ডিভিজনটো যোনটো হৈ আছে সেইটোকে লুপটো ঘূৰাই 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 তাৰপৰাই মানে কোশ্চেনটো চেক কৰি 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 হৈ আছে গোটেই প্ৰচেছটো ৰিপিটেশ্যন তেনেকৈ হৈ আছে কাবাৰ হ'লেও কিবা হ'লেও ডাউট আছে নি ক'ৰবাত অটকিছা অলপ নাই ছাৰ অ'কে অ'কে বাকী কাবাৰ হ'লেও নয়না বুজিছানে পৰিণীতা ৰাজপ্ৰিয়া ৰোহন তন্ময় স্যাৰ বুজিছো স্যাৰ বুজিছো অ'কে বঢ়িয়া বঢ়িয়া কাশ্মীৰী বুজিছানে অ'কে ৰাজপ্ৰিয়া বুজিছা কাশ্মীৰী বুজিছা কমেণ্ট লিখি দিয়া নহ'লে অ'কে অ'কে ঠিক আছে বঢ়িয়া অভিষেক বুজিছা জ্যোতিষ্মান হয় স্যাৰ বুজিছো অ'কে পাইছো ছাৰ বুজি অ'কে বঢ়িয়া চ' এতিয়া মই এই প্ৰগ্ৰামটো ৰান কৰোঁ আৰু তোমালোকৰ আউটপুটটো দেখাওঁ অ'কে টাৰ্ণ 0 খালি ইয়াৰ আগত মই আউটপুটটো প্ৰিণ্ট কৰিব লাগিব দ্য ৰিভাৰ্চ of the entered number is REV compile and run কৰোঁ okay কি নাম্বাৰ এণ্টাৰ কৰোঁ তোমালোকে কোৱাচোন $256 okay 652 হৈ গ'ল দেখিলা স্যাৰ দেখিলো okay so কি কৈছা ৰিভাৰ্চ কৰি দিলে সেইটোৱে চ' এইটোৱে আছিলে ৰিভাৰ্চ কৰি মানে কেনেকৈ তুমি উলিয়াব পাৰা এতিয়া ইয়াৰে মানে এইটোকে ইউজ কৰি কনচেপ্টটো তোমালোকৰ এটা পেলিণ্ড্ৰম অফ এ নাম্বাৰ উলিয়াব লাগে
এতিয়া পেলিণ্ড্ৰম কি হয় তোমালোকে শুনিছা নি পেলিণ্ড্ৰম ৱৰ্ডটো কি হয় এনে খালি পেলিণ্ড্ৰম কি হয় জানা নি স্যাৰ নাজানো অ'কে কোনোবা হ'লেও জানা নাজানো ছাৰ পেলিণ্ড্ৰম কোনো নাজানা ন অ'কে একচুৱেলি পেলিণ্ড্ৰম হয় কি একোৱে নাই এই 1 to 1 টো যদি মই ৰিভাৰ্চ কৰোঁ মোৰ 1 to 1 ওলাব হয়নে বাৰু স্যাৰ এই দুটা নম্বৰকে পেলিণ্ড্ৰম বুলি কয় এটা নম্বৰ পেলিণ্ড্ৰম কেতিয়া কোৱা যায় যেতিয়া সেই নম্বৰটোক ৰিভাৰ্চ কৰিলেও আমাৰ একেই বস্তু একেই নম্বৰ ওলাব সেইটোৱে পেলিণ্ড্ৰম ট্ৰিপল চিম্বল সিঙ্গেল ডিজিট 111 বা 333 তেনেকুৱাবোৰ হ'ব সেইটো পেলিণ্ড্ৰম হয় সেইবিলাকো পেলিণ্ড্ৰম হয় খালি মানে সেইবিলাক চব পেলিণ্ড্ৰম হয় এতিয়া মানে তুমি চেক কৰিব তোমাৰ এটা তোমালোকে এই কনচেপ্টটোৱে লাগিব একদম চেম নাম্বাৰটো ৰিভাৰ্চ কৰিব লাগিব তো ৰিভাৰ্চ কৰাৰ পিছত তোমালোকক মই লজিকটো বুজাই দিছোঁ মই এইটো এছাইনমেণ্টত দিম খালি তোমালোকক খালি তেওঁ বুজাই দিছোঁ নহ'লে বুজি নাপাবা তোমালোকে কি কৰিবা নিজৰ নাম্বাৰটো যোনটো তুমি পেলিণ্ড্ৰম হয় নে নহয় চেক কৰিব বিচাৰিছা সেই নাম্বাৰটো এটা বেলেগ এটা ভেৰিয়েবলত ষ্ট'ৰ কৰি ল'বা আৰু সেই ভেৰিয়েবলৰ কপি এটা তুমি আৰু এটা ভেৰিয়েবলত ষ্ট'ৰ কৰি ল'বা তো যোনটো কপি কৰিলা তুমি ভেৰিয়েবলটো সেইটোৰ ওপৰত তুমি এই অপাৰেশ্যনটো চলাবা অপাৰেশ্যনটো চলোৱাৰ পিছত যোনটো ৰিভাৰ্চ পালা কপিটো পা সেইটো তোমাৰ যোনটো নাম্বাৰটো তুমি বেলেগ এটা ভেৰিয়েবলত ষ্ট'ৰ কৰি থৈছিলা অৰিজিনেল নাম্বাৰটো সেইটোৰ লগত মেটচ কৰিবা যদি মেটচ কৰে ইকুৱেল ইকুৱেল টু অপাৰেটৰ ইউজ কৰি তেতিয়া কি হয় পেলিণ্ড্ৰম হয় যদি নকৰে তেতিয়া পেলিণ্ড্ৰম নহয় কথাটো বুজিছা ছাৰ Sir, মানে অকণমান আৰু এলছ ইউজ কৰিব লাগিব তোমালোকে ইয়াত হোৱাইল লুপো এপ্লাই কৰিব লাগিব ইফ এলছো এপ্লাই কৰিব লাগিব মানে মই কি কৈছোঁ ছাপ'জ এই নাম বুলি ভেৰিয়েবলটোৱে তুমি প্ৰথমতে 294 ষ্ট'ৰ কৰি ল'লা জাষ্ট এজ এন এক্সাম্পল এইটো হৈ গ'ল তোমাৰ অৰিজিনেল কপিটো যোনটো অৰিজিনেল ডাটাটো তোমাৰ যোনটোৰ ওপৰত তুমি অপাৰেশ্যন কৰি মেলি ৰিজাল্টটো মোক দেখাব লাগিব কি পেলিণ্ড্ৰম হয় নে নহয় ইয়াৰে এটা কপি তুমি নাম 1 বুলি এনেকৈ কিবা ভেৰিয়েবল এটা বনালা তাত তুমি এই নাম্বৰ ভেলুটোৱে এছাইন কৰি ল'লা তো নাম 1তো এতিয়া মোৰ 294 হৈ গ'ল তাৰপিছত এতিয়া এই অপাৰেশ্যনটো যে তুমি এই গোটেই অপাৰেশ্যনটো যোনটো লুপৰ অপাৰেশ্যনটো হৈছে সেইটো তুমি নাম 1ৰ লগত কৰিবা নামটোত নামতে থবা নাম 1ত কৰি পিনাই তুমি ৰিভাৰ্চত যোনটো ভেলুটো পাবা ইয়াত তুমি ৰিভাৰ্চত কি ভেলুটো পাবা 492 সেই ৰিভাৰ্চটো ইয়াৰ লগত অৰিজিনেল নামটোৰ লগত যোনটো ষ্ট'ৰ হৈ আছে সেইটোৰ লগত কম্পেয়াৰ কৰিবা কম্পেয়াৰ কৰাৰ পিছত ইফ কম্পেয়াৰ কৰে মানে ইফ হয় ইফ দে আৰ চিমিলাৰ আফটাৰ ৰিভাৰ্চিং দেন পেলিণ্ড্ৰম হয় যদি নহয় এলছ যদি মানে তেতিয়া এলছত আহি যাব দেন দে আৰ নট পেলিণ্ড্ৰম লজিকটো ক্লিয়াৰ হ'ল নে প্ৰগ্ৰামটো কেনেকৈ কৰিব লাগিব ছাৰ বুজিছোঁ ভাৰ্গৱ বুজি পাইছানে যোন যোন ফাৰ্ষ্ট টাইম প্ৰগ্ৰাম কৰিছা মই অলমষ্ট চবকে ধৰি লৈছোঁ বুজি পাইছানে কেনেকৈ লজিকটো কেনেকৈ তোমালোকে কৰিব লাগিব স্যাৰ অ'কে চবেই কোৱাচোন লজিকটো বুজি পাইছানে ছাৰ পাইছোঁ অ'কে বঢ়িয়া ঠিক আছে এইটো মই এছাইনমেণ্টত দিম তেতিয়া কৰিবা মই এছাইনমেণ্টটো বনাই দিম তেতিয়া কৰিবা চ' অ'কে তাৰপিছত এতিয়া তোমালোকে মই প্ৰাইম নম্বৰৰ
লজিকটো বুজাই দিম এতিয়া দেই মই প্ৰগ্ৰামটো কৰি নিদিওঁ মই তোমালোকে কৰিলেহে তোমালোকৰ মাইণ্ডটো ৱৰ্ক হ'ব নহ'লে তোমালোকে মই চব মানে কৰি দিলে মাইণ্ডটো ৱৰ্ক নহ'ব মই কৰি দিম যদি নোৱাৰা একেবাৰে তেতিয়াতো মই ডেফিনেটলি কৰি দিম সেইটো তোমালোকে চিন্তা কৰিব নালাগে যেনেকৈ এই প্ৰগ্ৰামটো মই কৰি দিলোঁ লজিকটো তোমাক বুজাই দিলোঁ এতিয়া পেলিণ্ড্ৰম অফ এ নাম্বাৰটো তোমালোকে কৰিব লাগিব খালি এতিয়া মই যেতিয়া এছাইনমেণ্টটো দিম তাত ইনক্লুড কৰিম এতিয়া স্যাৰ প্ৰগ্ৰামটো একেটাই হ'ব আগত যেনেকে লিখিছো প্ৰগ্ৰামটো একেটাই হ'ব খালি তাত মই কি হয়। টুইষ্ট ঢালি দিলোঁ কি তুমি পেলিণ্ড্ৰম হয় নে নহয় সেইটো চেক কৰিব লাগিব লজিকটো ৰিভাৰ্চ কৰাটোতো একেটাই হ'ব ঠিক আছে আৰু খালি কি কয় তোমাৰ তাত মেটচ কৰা মানে পেলিণ্ড্ৰম কি হয় সেই প্ৰপাৰ্টিটো মই তোমালোকক বুজাই দিম এতিয়া পেলিণ্ড্ৰম তোমাৰ এটা ৱৰ্ডতো হ'ব পাৰে এটা ৱৰ্ডো পেলিণ্ড্ৰম হয় যেনেকৈ মই কিবা এটা নাম যোনটো আগৰ পৰা স্পেল কৰিলেও পিছফালৰ পৰা স্পেল কৰিলেও একেটাই হয় হা কি কৈছা মালায়ালম মালিয়ালম য়েছ মালিয়ালম চৰি মই স্পেলিংটোৱে ভুল কৰিছোঁ কি আছিলে মালিয়া ঠিক আছে না বাৰু হ'ব ভুল হ'ব পাৰে মই জাষ্ট এনে তোমালোকে দেখিছা এইটোক আগৰ পৰা স্পেল কৰিলেও পিছফালৰ পৰা স্পেল কৰিলেও একেই হয়নে বাৰু MALAY MALAY য়েছ ঠিকে আছে এইটোক আগৰ পৰা স্পেল কৰা বা পিছফালৰ পৰা স্পেল কৰা একে হয় না বাৰু হয় স্যাৰ চ' সেইটোৱে এতিয়া এইটো বস্তু মই তোমালোকক এই পেলিণ্ড্ৰম প্ৰপাৰ্টিটো মই যেতিয়া তোমালোকক ষ্ট্ৰিং ইউজ কৰি যেতিয়া মই কৰিব মানে ক'ম ষ্ট্ৰিং এটা পেলিণ্ড্ৰম হয় নে নহয় তেতিয়া মই তোমালোকক কৰিব দিম ষ্ট্ৰিং অলপ দূৰ আছে এৰে শিকাৰ পিছত ষ্ট্ৰিং আহে তো তেতিয়া মই তোমালোকক তাতো কৰিব দিম তো পেলিণ্ড্ৰম প্ৰপাৰ্টিটো প্ৰগ্ৰামিঙত বহুত ইম্পৰ্টেণ্ট হয় চ' এতিয়া মই তোমালোকক কি বুজাব আছিলে প্ৰাইম নম্বৰ তোমালোকে চবেই জানা অলমষ্ট আই থিংক প্ৰাইম নম্বৰ কি হয় তেতিয়াও মই এবাৰ কৈছোঁ এটা প্ৰাইম নম্বৰ সেইটো হয় যোনটো নিজৰ লগত আৰু ওৱানৰ লগত ডিভাইড হয়নে বাৰু স্যাৰ মই ঠিক আছে নে বাৰু মোৰ ডেফিনেশ্যনটো স্যাৰ ঠিক আছে স্যাৰ স্যাৰ অকল দুটা ফেক্টৰ থাকে 1 আৰু ইটসেল্ফ ওৱান এও ইটছেল্ফ অ'কে যেনেকৈ 1 হ'ল 3 হ'ল 5 হ'ল 7 হ'ল স্যাৰ 11 1 টো প্ৰাইম নহয় 1 টো প্ৰাইম নহয় 2 হয় প্ৰাইম 2 হয় প্ৰাইম স্যাৰ 2 হয় প্ৰাইম য়েছ 2 হয় 2 3 5 7 11 13 তাৰপিছত তোমাৰ কি হ'ব পাৰে 17 তেনেকৈ কৰি মানে গৈ থাকে চ' এতিয়া তোমালোকক ফৰ লুপ ইউজ কৰি প্ৰগ্ৰাম এটা বনাব লাগিব য'ত তোমালোকে নাম্বাৰটো যেতিয়া এণ্টাৰ কৰিবা সেইটো ক'ব কি প্ৰাইম হয় নে নহয় ঠিক আছে কেনেকৈ চেক কৰিবা মই সেইটো তোমালোকক জাষ্ট ইয়াত লজিকটো দেখাই দিছোঁ প্ৰগ্ৰামটো তোমালোকে নিজে লিখিবা ছাপ'জ মই যেনেকৈ এণ্টাৰ কৰিলোঁ 6 চবেইতো জানাই বাৰু আমিতো মাইণ্ডত আমি কেলকুলেট কৰিয়ে লৈছোঁ হিউমেন মাইণ্ড হয় খালি কম্পিউটাৰটো অকৰা হয় আমি যোনটো ইনষ্ট্ৰাকশ্যন দিব সেইটোৱে সি কাম কৰিব হয়নে বাৰু স্যাৰ সেইটোৱে তো ছাপ'জ মই 6 এণ্টাৰ কৰিলোঁ 6টো যেতিয়া এণ্টাৰ কৰিলোঁ এতিয়া মোৰ লজিকটো কি হ'ব সেইটো মানে চোৱা মই এটা লুপ চলাম 1ৰ পৰা নচলাওঁ কেলে কি 1 তো চব নম্বৰে 1ৰ পৰা ডিভাইড হয়নে বাৰু স্যাৰ
চব নম্বৰে 1 পৰা যদি ডিভাইড হয় মোক এটা ক'বা যদি মই 1 পৰা লৈ পিনে 5 লৈকে এটা লুপ এটা চলালোঁ এইটো 6 আছে ছাপ'জ মই এণ্টাৰ কৰিলোঁ আৰু চেক কৰিলোঁ 2 3 4 5 6 অ'কে এতিয়া মোক কোৱা ই 1 পৰা ডিভাইড হৈ যাব যদি ই 1 পৰা ডিভাইড হৈ যায় তেতিয়া একৰ্ডিং টু দ্য প্ৰপাৰ্টি আমি কৈ দিম কি মানে 1 পৰা আমাৰ মানে ৰ'বা এইটো এক্সাম্পল নলওঁ মই ৰ'বা এক মিনিট ফাৰ্ষ্ট মই 2 পৰা চলাইছোঁ লুপটো 2 পৰা লৈ পিনাই মই এৰাউণ্ড 10টো মই চেক কৰিব লাগে 10 ইনপুট দিলোঁ চ' 9লৈকে চলালোঁ 2 পৰা 9 এতিয়া 2 পৰা 9 মই এটা লুপ চলালোঁ আৰু চেক কৰিলোঁ ইচ নম্বৰ ইয়াক ডিভাইড কৰিছে নেকি এই ৰেঞ্জ আমি গম পাই যাম কি 2ও ডিভাইড কৰিছে 5ও ডিভাইড কৰিছে চ' আমিতো আৰু এতিয়া চোৱা 2ৱে যদি ডিভাইড কৰা আমি পায়ে গ'লোঁ আৰু ফাৰ্ডাৰ আমি চেক কৰিবই নালাগে তো এই নাম্বাৰটো প্ৰাইম নহয় এতিয়া এটা লজিক এটা মই বুজাইছোঁ এতিয়া যদি মই এটা প্ৰাইম নম্বৰ এণ্ট্ৰি ল'লোহেঁতেন যোনটো আমি জানো কি প্ৰাইম হয় যেনেকৈ 7 এণ্ট্ৰি ল'লোঁ আৰু এতিয়া তোমালোকে ভাবা কি মই 1 পৰা 6লৈকে চলালোঁ আৰু 7 থলোঁ ঠিক আছে এতিয়া 1 পৰা মই 6লৈকে চলালোঁ মই দুটা এণ্ট্ৰি লৈছোঁ এটা যোনটো প্ৰাইম হয় আকৌ এটা মই 1 পৰা 8লৈকে চলালোঁ আৰু সেইটো 9 চেক কৰিছোঁ যোনটো প্ৰাইম নহয় এতিয়া আমাৰ 1 ইউজ কৰিলে 1 পৰা যদি ইউজ কৰোঁ আমাৰ প্ৰব্লেমটো কি হ'ব সেইটো বুজাইছোঁ ইয়াৰ পৰা 1টো ইয়াৰ লগতো ডিভাইড হ'ব 1টো 9ৰ লগতো ডিভাইড হ'ব হয়নে বাৰু হয় ছাৰ এতিয়া একৰ্ডিং টু আৱাৰ লজিক প্ৰগ্ৰামৰ লজিকটো হিচাপে চিন্স 7টো 1 পৰাও ডিভাইড হৈ গ'ল যোনটো আমি জানো কি 7টো প্ৰাইম হয় আৰু 9টো প্ৰাইম নহয় নট প্ৰাইম তো এইটোতো ঠিক আছে এইটোতো নট প্ৰাইম দেখাই দিব খালি এইটোওতো মোৰ নট প্ৰাইম দেখাই দিব খালি এইটোতো প্ৰাইম হয় মই কথাটো কি বুজাব চেষ্টা কৰিছোঁ বুজিছা নাই বুজিছোঁ অ'কে চবে এই লজিকটো বুজি পালা নাই মই কেলে 2 পৰা ল'লোঁ পাইছোঁ ছাৰ অ'কে বিকজ চব নম্বৰ 1 পৰা ডিভিজন হয় চ' আমি লুপটো 2 পৰা লৈ পিনাই সেই নম্বৰৰ আগৰ পজিশ্যনটোলৈকে চলাব লাগিব যোনটো নম্বৰ আমি প্ৰাইম হয় নে নহয় আমি চেক কৰিব লাগে চ' বস্তুটো কেনেকৈ হ'ব মই এবাৰ জাষ্ট তোমালোকক প্ৰগ্ৰামটো তোমালোকে নিজে কৰিবা মই খালি প্ৰগ্ৰামটো তোমালোকক কেনেকৈ হ'ব সেইটো বুজাই দিছোঁ অ'কে মই লুপ এটা চলাম 2 পৰা লৈ পিনাই সেই নম্বৰৰ লেছলৈকে i++ ইয়াৰ ভিতৰত মই ইফ কণ্ডিশ্যনটো লগাম ইফ সেই নম্বৰ লেছলৈকে চলালোঁ যদি সেই নম্বৰটো কিবা এটা আই লগতো মডিউলৰ ডিভিজন হৈ পিনাই যদি 0 আমাৰ ৰিমাইণ্ডাৰত ওলাই যায় তেতিয়া আমি কি কৰিম তোমালোকক ব্ৰেক কিৱৰ্ডটো শিকোৱা নাই মই এই ব্ৰেক কিৱৰ্ডটোৱে কি কৰে
কি মাজতে লুপটো ভাঙি দিয়ে য'ত আমাৰ দৰকাৰ পৰে মানে যেতিয়া আমি পায়ে গ'লোঁ কি সেই ৰেঞ্জটোত ছাপ'জ যেনেকৈ মই 7ৰ কাৰণে চেক কৰিছিলোঁ বা 8ৰ কাৰণে চেক কৰিছিলোঁ যোনটো মই 2 পৰা 7লৈকে চলালোঁ যেতিয়া পায়ে গ'লোঁ কি এই ৰেঞ্জটো 2য়ে 8ক ডিভাইড কৰি দিছে তো সেইটো আমি গম পায়ে গ'লোঁ কি দিছ ইজ নট প্ৰাইম তো ফাৰ্ডাৰ নাম্বাৰ কেইটাৰ লগত ডিভাইড হৈছে নে নাই হোৱা সেইটো চেক কৰাৰ লগত কিবা অৰ্থ আছে জানো স্যাৰ নাই অ'কে এই কথাটো চবে বুজি পাইছা নাই বাৰু মই ব্ৰেক কিৱৰ্ডটো নাই শিকোৱা খালি ইয়াত ব্ৰেক কিৱৰ্ডটো মই ইউজ হোৱাটো তোমাৰ লগত দেখাইছোঁ ব্ৰেক কিৱৰ্ডটোৱে কি কৰিব তোমাৰ লুপটো যেতিয়া এই কণ্ডিশ্যনটো ফুলফিল হৈ গ'ল তাৰ মাজত যেতিয়া এই কণ্ডিশ্যনটো ট্ৰু হৈ গ'ল ব্ৰেক কিৱৰ্ডলৈ কণ্ট্ৰলটো আহিলে ব্ৰেক কিৱৰ্ডটোৱে কি কৰিলে লুপটো মাজতে ভাঙি দিলে লুপটো এই ইয়ালৈকে মানে ইয়াৰ লেছলৈকে যাবলৈ নিদিলে ইয়াৰ পৰা চিধা কণ্ট্ৰলটো বাহিৰলৈ আহিল কথাটো বুজিছা চবে কোৱাচোন বুজিছানে স্যাৰ বুজিছো অ'কে অ'কে ঠিক আছে অ'কে চ' এতিয়া ব্ৰেক আহি গ'ল এতিয়া মই আৰু এটা ভেৰিয়েবল ইউজ কৰিম মই কি কৰিম ইণ্ট ফ্লেগ বুলি এটা ভেৰিয়েবল ইউজ কৰিম প্ৰথমতে তাত এছাইন কৰি থৈ দিম লজিকটো চোৱা মই কেনেকৈ এপ্লাই কৰিছোঁ ফ্লেগটো এটা ঝাণ্ডা নিচিনাকৈ বুলি ভাবা এটা ঝাণ্ডা ফ্লেগটো প্ৰথমতে 0 হৈ আছে মানে ফ্লেগটো বেচিকেলি আমাক এতিয়া কৈ আছে কি নাম্বাৰটো প্ৰাইম হয় যিকোনো নাম্বাৰ আমি এণ্টাৰ কৰোঁ প্ৰাইম হয় সেইটো সি ধৰি থৈ দিছে খালি যেতিয়া আমাৰ এই নাম্বাৰটো কিবা এটা আই লগতো ডিভাইড হৈ গ'ল এই লুপৰ কণ্ডিশ্যনটো ইয়াৰ ভিতৰলৈ আহিলে এই ব্ৰেকৰ আগত মই ফ্লেগ ইকুৱেল টু 1 কৰি দিম যোনটোৱে শ্ব' কৰিব কি আমাৰ নাম্বাৰটো প্ৰাইম নহয় নট প্ৰাইম আৰু ইয়াৰ পিছত যেতিয়া ব্ৰেকটো আমাৰ আহি যাব মানে ব্ৰেক লাইনটো আমি যেতিয়া পাই যাম তো লুপৰ পৰা বাহিৰলৈ আহি যাব আৰু ইয়াত আমি এটা কণ্ডিশ্যন দিম ইফ ফ্লেগ ইকুৱেল টু 1 তেতিয়াহ'লে নাম্বাৰ ইজ নট প্ৰাইম এলছ নাম্বাৰ ইজ প্ৰাইম কথাটো বুজি পালা মই ফ্লেগ ভেৰিয়েবলটো কেনেকৈ ইউজ কৰিলোঁ স্যাৰ মানে সেই বস্তুটোক ষ্টাম্প কৰি দিয়া নিচিনা হ'ল তাতে মানে এইটোৱে ভেলিউ লগত এইটো হ'লে সেইটো হ'ব মই একচুৱেলি মানে কি হ'ল মই কণ্ডিশ্যন চেকিং হিচাপে কৰিলোঁ এতিয়া চোৱা যদি মই কণ্ডিশ্যন এই ভেৰিয়েবলটো ফ্লেগ নল'লোহেঁতেন তেতিয়া মোৰ কি হ'লহেঁতেন ব্ৰেকটো হৈ যাব খালি মই ব্ৰেক কৈ দিলোঁ চিধা মই ইয়াত চি আউট লিখি দিলোঁ কি নাম্বাৰ ইজ নট প্ৰাইম অ'কে নাম্বাৰ ইজ নট প্ৰাইম মই সেইটো মোৰ প্ৰিণ্ট হৈ যাব সেইটোৰ লগত একো প্ৰব্লেম নহয় খালি নাম্বাৰ ইজ প্ৰাইমটো প্ৰিণ্ট কৰিব সময়ত তুমি কেনেকৈ প্ৰিণ্ট কৰিবা তেতিয়াতো নাম্বাৰটো যেতিয়া প্ৰাইম বুলি আমাৰ চলিব তেতিয়া আমাৰ কি হ'ব এই ব্ৰেকটোতো এনকাউণ্টাৰ নহ'ব এতিয়া যেনেকৈ ছাপ'জ মই 7 এণ্টাৰ কৰিলোঁ এতিয়া ৰেঞ্জটো ক'লৈকে চলিব 2 to 6 7টো চেক কৰিব এতিয়াতো এই কণ্ডিশ্যনটোতো কেতিয়াও ট্ৰুৱে নহ'ব তো তেতিয়াতো এই লুপটো পূৰাপূৰি চলিব আৰু পূৰাপূৰি চলি যেতিয়া মোৰ ইয়াৰ বাহিৰলৈ আহিব তেতিয়াওতো আমাৰ চি আউটটো চলিব আৰু চি আউটটো চলি আমাক কি দেখাব
নাম্বাৰ ইজ নট প্ৰাইম হয়নে বাৰু অঁ ছাৰ চবতে নাম্বাৰ ইজ নট প্ৰাইম প্ৰিম হৈ থাকিব মানে মই কিবা এটা ভেৰিয়েবল কণ্ডিশ্যন চেকিঙৰ কাৰণে বাহিৰত লুপৰ পৰা বাহিৰত অহাৰ পিছত কিবা এটা কণ্ডিশ্যন চেকিং মই নবহালো চব লজিক ঠিক আছিলে লুপৰ চব লজিক মোৰ ঠিক আছে খালি বাহিৰত আহিব সময়ত মই এটা কণ্ডিশ্যন চেকিং নবহালো আৰু সেই কণ্ডিশ্যন চেকিংটো এতিয়া মই বহাই দিলো বাই ইউজিং দ্য ফ্লেগ ভেৰিয়েবল প্ৰথমতে মই ফ্লেগটো 0 থলো ফ্লেগটোৱে ভাবি থৈছে কি যি নাম্বাৰৰ এণ্টাৰ হৈছে এতিয়ালৈকে মোৰ প্ৰাইম হয় যেতিয়া ফ্লেগ ভেলিউ 0 হৈ আছে খালি যেতিয়া ফ্লেগ ভেলিউ 1 হৈ গ'ল আৰু লুপটো ব্ৰেক হৈ গ'ল মানে ফ্লেগ ভেলিউ 1 হ'ল মানে মাজতে লুপটো ব্ৰেক হৈ গ'ল লুপটো গীতেটো নচলিলে আৰু বাহিৰলৈ আহি গ'ল আৰু ইফ ফ্লেগ ইকুৱেল টু 1 হয় দেন the number is not prime else the number is prime এতিয়া কোৱা মোক সবে লজিকটো ক্লিয়াৰ হৈছে নাই সবে কোৱা ছাৰ হৈছে ওকে সবে কোৱাচোন অনামিকা তুমি আছা নি বাৰু তোমাৰ মাত ছাৰ মই এতিয়া আহিছোঁ ওকে তোমাৰ কিবা কানেকশ্যন ইছ্যু হৈছিলে নহয় নহয় ঘৰত আমাৰ আজি সকাম আছে ওকে ঠিক আছে একো নাই মই ৰেকৰ্ডিং কৰিছোঁ বাৰু মই ৰেকৰ্ডিং আপলোড কৰি দিম চবৰ কাৰণে আপলোড কৰি দিম ৰেকৰ্ডিংটো মই চ' সেইটো একো ইছ্যু নাই চ' ঠিক আছে চ' এই দুটা প্ৰগ্ৰামে আছিলে যোনটো মই তোমালোকক বুজাবলৈ আছিলে আই থিংক চবৰে ডাউট থাকিব নালাগে মই কনচেপ্টটো যিমানখিনি সহজে পাৰোঁ তোমালোকক বুজাবলৈ চেষ্টা কৰিলোঁ তো চবে বুজি পাইছাতো মোক একদম অনেষ্টলি কোৱা অঁ ছাৰ পাইছোঁ অ'কে বাকী ছাৰ চবে মই অকণমান প্ৰগ্ৰেমিংটো কৰি চাম তেতিয়া মোৰ কমপ্লিট ক্লিয়াৰেঞ্চটো আহিব নহ'লে এতিয়া মানে কনফিডেঞ্চটো অহা নাই অ'কে সেইটো প্ৰথমতে হয় সেইটো চবৰে হয় সেইটো একো ভয় খাব নালাগে তুমি এইবিলাক তোমাৰ প্ৰেক্টিচৰ লগতে আহে যেতিয়া যিমান তুমি লাহে লাহে এতিয়া এক্সপিৰিয়েঞ্চ প্ৰেক্টিচ কৰি গৈ থাকিবা যেনেকৈ হ'লেও অংক হ'লেও বা যিকোনো ছাবজেক্টতে এইটো এপ্লাই হয় এই তোমালোকে এনে এতিয়া যোনে ফাৰ্ষ্ট প্ৰগ্ৰামিং পঢ়িছা সিহঁতক দেখিছা নাই অলপ লজিকেল হয় নাই অংক কৰা টাইপ হয় নাই বাৰু ছাৰ হয় সেইটোৱে তো সেইটোৱে কথাটো চ' বাকী চবে কোৱাচোন তন্ময় বুজিছা ৰাজপ্ৰিয়া বুজিছা কৈছিলে অ'কে মনদীপ বুজিছানে নাই মনদীপৰ মাতটোকে শুনা নাই মনদীপ পুৰা ডিষ্টাৰ্ব তুমি চেটত লিখা চেটত লিখা চেট নাই তাৰ পুৰা ডিষ্টাৰ্ব হৈ আছে অ'কে গুড প্ৰেক্টিচ কৰিব লাগিব মনদীপ প্ৰেক্টিচ চবকে কৰিব লাগিব প্ৰেক্টিচ কৰিলে আৰু ভালকৈ সেইটো হ'ব তো মই আজিতো লাষ্ট ক্লাছ আছিলে এইটো সপ্তাহৰ তোমালোকৰ তো মই কিছুমান এছাইনমেণ্ট দিম এইকেইটা প্ৰগ্ৰামৰ ৰিলেটেড থাকিব তোমালোকৰ আৰু তেতিয়া তোমালোকে প্ৰেক্টিচ কৰিলে আৰু ভালকৈ ক্লিয়াৰ হ'ব ঠিক আছে চ' ঠিক আছে আজি ক্লাছৰ কাৰণে তেতিয়াহ'লে সিমানেই আমি তেনেহ'লে নেক্সট কেতিয়া লগ পাম মানডে লগ পাম হয়নে বাৰু অঁ ছাৰ তো মানডে লগ অঁ পাম ছাৰ ঠিক আছে দিয়া ঠিক আছে আকৌ এবাৰ হেপ্পী বিশ্বকৰ্মা চবকে ছাৰ থেংক ইউ অ'কে তো মোৰ কিবা অ'কে তো সেইটোৱে মোকো মানে ক'বলৈ যাবলৈ আছে তেতিয়াও মই ক্লাছটো কৰালোঁ সেইটোৱে আৰু ঠিক আছে দিয়া হ'ব দিয়া তেনেহ'লে লগ পাম আমি ছাৰ থৈছোঁ অ'কে বাই Bye, sir. বাই বাই ছাৰ অ'কে